কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ। আপোনালোক সকলোকে আমি নমস্কাৰ জনাই আমি আশাৰ আজি বিবাহখন কিহৰ কাৰণে হৈছে সেই কাৰণটোকে অকণমান থুলমূলকৈ আমি ক'বলৈ বিচাৰিছোঁ। কিন্তু এই বিয়াখন আজি আমি বহুত মানুহে তাৰমানে গোট পিট খাই আজি বিয়াখন যেনে তেনে সফল হ'লগৈ। কিন্তু এই বিয়াখন কেলৈ পাতিব লাগে? স্বয়ং কৃষ্ণই যেতিয়া ৰুক্মিণী আৰু জম্বুৱতীক আনি পানি নিজ জেগাত আহি কল আনি পানি বিবাহ পাতিছিলে, গতিকে সেই ভগৱন্তই দেখুৱাই থৈ গৈছিলে। সেই ভগৱন্তৰ কথাখিনিকে লৈ পানি আজি আমি নৰ সমাজত সমস্ত মাতৃসকল আৰু বাপসকলক আনি পানি ইয়াতে সমজুৱা বিয়া এখন পাতি পানি সমস্ত মনটো মুকলি কৰিবৰ কাৰণে আজি আমি এই প্ৰগ্ৰেমটো পাতি পানি এইখিনি নোৱা ধোৱান কৰি পানি কালি আমি পানী তুলি মূৰত তেল দিলোঁ, দি আজি এতিয়া নোৱাই ধুৱাই পানী অকণো আনিলোগৈ, আনি পানি মূৰত দি পানি এয়া গাটো ধুৱাই পানি হৈছেগৈ যেনে তেনে। এতিয়া মূৰত চাউলো দিছোঁ, সমস্ত কৰ্ম কৰি পানি আমি নিয়ম অনুসৰি কৰিছোঁ আৰু লৰালৰি পতাব। সামাজিক হিচাপে সমাজত কাম কৰিব পাৰিব, সেইটো কাৰণে সমাজত আজিকালি দেউৰী নাইকিয়া হৈছে, আমাৰ কাম কৰি খোৱা মানুহ নাইকিয়া হৈছে। গতিকে সেইটোকে আমি সমস্ত ৰাইজে গোট খাই ভাবি চিন্তি এই যুৱক যুৱতীসকলক মাটি পাতি আনি পানি ইয়াতে আমি কৰ্মভাগ কৰি পানি বিবাহৰ আয়োজন কৰাই মনটো মুকলি কৰি শুদ্ধ কৰাই আজি এই নন্ধন কৰি নামত বহুৱাবলৈ লৈছোঁ। আজি আমাৰ ৰাইজৰ কাৰণে বহুত সৌভাগ্যৰ দিন বুলিয়ে আমি অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ এনেকুৱা এটা অনুষ্ঠান আমি আগতেও দেখা নাই আৰু আগলৈকেও ঈশ্বৰৰ কৃপাত হ'বও পাৰে, হয়তো নহ'বও পাৰে। আমি সৌভাগ্যৰ দিন বুলি এইকাৰণে কৈছোঁ যিহেতু মানে আমি মাংগলিক যিটো বিবাহৰ অনুষ্ঠান ৰীতি নীতিৰে ভৰপূৰ, সেই অনুষ্ঠানটোৰ পৰা আমাৰ যি আমি গাঁৱত বসবাস কৰা ৰাইজসকল বিশেষকৈ আমাৰ আৰ্থিকভাৱে টনকিয়াল নহয় বুলিয়ে ক'ব পাৰি। এই ক্ষেত্ৰত তেওঁলোক বহুত সমাজৰ পৰা আঁতৰি থাকিবলগীয়া হয়। এইটো এটা দুখৰ বিষয় বুলিয়ে কওঁ। সেইকাৰণে এই বিষয়ক লৈ যিসকলে মহান এনেকুৱা এটা চিন্তাধাৰা আমাৰ গাঁৱত তেওঁলোকে চিন্তা কৰি এই কাৰ্যসূচী তেওঁলোকে চিন্তাধাৰাৰে আজি পৰ্যন্ত এই পৰ্যায় পাইছেহি। এই পৰ্যায় পোৱাৰ কাৰণে তেওঁলোকক আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদেই দিছোঁ। বিশেষকৈ আমাৰ এখেতসকল আমাৰ মাহঁতৰ পৰা ধৰি শাহুমা আৰু তেখেতসকল আমাৰ এতিয়া উপস্থিত আছে। আৰু এই ক্ষেত্ৰত দিগন্ত দাস আৰু সঞ্জীৱ দাসৰ কথা আপোনাৰ নকৈ শলাগিবলগীয়া কথা বুলি আমি অনুভৱ কৰিছোঁ। তেখেতসকলে যথেষ্ট কষ্ট কৰি উৎসাহিত কৰি আৰু আমাৰ বিশেষকৈ ৰাইজসকল এনেকৈ আগবাঢ়ি আহি আমাৰ এই 21গৰাকী আপোনাৰ সম্পূৰ্ণভাৱে আপোনাৰ বিবাহ কাৰ্য আজি সম্পন্ন হ'ব। আৰু 4গৰাকী আকৌ আপোনাৰ অতিকে দুখৰ বিষয় বুলিও ক'ব পাৰি আৰু সৌভাগ্যৰ বিষয়, যিসকল মানে স্বামীহাৰা তেখেত 4গৰাকী মহিলা আমাৰ আজি সামাজিকভাৱে তেখেতসকলক আমাৰ স্বীকৃতি প্ৰদান কৰা হ'ব। বিশেষকৈ আমাৰ সামাজিক কাম কাজ কৰিবৰ কাৰণে তেওঁলোক আজিৰ পৰা আগবাঢ়ি আহিব পাৰিব। এই ক্ষেত্ৰত আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেত আগবাঢ়ি অহা সকলো আমাৰ ৰাইজক আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।